চাবিলসকল চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা সন্দৰ্ভত আন এখন জাননী প্ৰকাশ পাইছে। এয়া আপোনালোকে চাব স্ক্ৰীণত, এয়া এবচেণ্ট ABSENT, তাৰমানে কৰ্মচাৰীসকলক এবচেণ্ট হিচাপে গণ্য কৰা হ'ব আৰু যাৰ ফলত তেখেতসকলৰ দৰমহা পোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব। আৰু এয়া অসম চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰীসকলৰ কাৰণে নহয়। আমি ভিডিঅ'ৰ আৰম্ভণিতে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ যে এয়া হ'ল এক নিৰ্দিষ্ট জিলাৰ কৰ্মচাৰীসকলৰ কাৰণে। সদ্যহতে এই জাননীখন প্ৰকাশ পাইছে। এয়া চাব, ধুবুৰী জিলাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এয়া 24/4/2026 আজিৰ শেহতীয়া জাননী। আৰু এই জাননীত কোৱা হৈছে যে ধুবুৰী জিলাৰ শিক্ষক কৰ্মচাৰীসকলক তেখেতসকলক শিক্ষা হেতুত বাধ্যতামূলকভাৱে উপস্থিতি দিব লাগিব। আৰু এই উপস্থিতি ৰাতিপুৱা 9:10 ভিতৰত দিব লাগিব। যদিহে 9:10 ভিতৰত তেখেতসকলে উপস্থিত দিব নোৱাৰে, তেনেহ'লে সেই দিনাখন এবচেণ্ট হিচাপে গণ্য কৰা হ'ব। আৰু আপোনালোকে নিশ্চয় জানে যে যদি এবচেণ্ট হয় তেনেহ'লে আপোনালোকে দৰমহা কেনেকৈ পাব, এয়া জনা বুজাৰ কথা। যিয়ে নহওক, এয়া ধুবুৰী জিলা কৰ্তৃপক্ষৰ পৰা প্ৰকাশিত এই জাননীখন দৰমহা কৰ্তন সম্বন্ধে আমি লৈ আহিলোঁ। পৰৱৰ্তী যদিহে অন্যান্য জিলাৰ পৰা এনেকুৱা ধৰণৰ জাননী প্ৰকাশ পায়, আমাৰ চেনেলৰ জগতে সকলোতকৈ আগত আপোনালোকে সেয়া পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।